কালি ধুমুহা বতাহ পেণ্ডেল উৰুৱাই দিছে, কিন্তু আমি এতিয়া মিটিং কৰিব আহিছোঁ, বৰষুণ নাই। এটুপ দুটুপকৈ বৰষুণ পৰিছে। হিন্দু ধৰ্মৰ লোকে এইটোক কয়, ভগৱানে যেতিয়া গ্ৰহণ কৰে ভাল কাম এটা, এইটোক পুষ্পবৃষ্টি বুলি কয়, আৰু ইছলাম ধৰ্মক এইটো ৰহমতৰ বৃষ্টি বুলি কয়। মানে ভগৱানেও আমাৰ অন্তৰৰ সঁচা কথাবিলাক গ্ৰহণ কৰিছে, আৰু সেইকাৰণে মহিলাসকল, যুৱকসকল, সকলো জাতি জনগোষ্ঠীৰ মানুহ ওলাই আহিছে, আৰু ভগৱানেও এইখিনি গ্ৰহণ কৰি আমাক পুষ্পবৃষ্টি আৰু ৰহমতৰ বৰষুণেৰে, ৰহমতৰ বৃষ্টিৰে আমাক আদৰণি জনাইছে। আপোনালোকে দেখিছে শিলডল ভাঙি ৰাইজ আহিছে। ৰাইজে ইয়াত এটা আমাৰ বাৰ্তা দিব বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মাই যিদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এক অনৈক্য ভাৱ সৃষ্টি কৰিব বিচাৰিছে, আমি ঐক্যতা বিচাৰিছোঁ, আমি আনন্দ বিচাৰিছোঁ, আমি শান্তি বিচাৰিছোঁ, আৰু সেইকাৰণেই পঞ্চায়ত নিৰ্বাচনৰ যোগেদি এইবাৰ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীসকলক ভোট দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? আপোনালোকে দেখিছে অভূতপূৰ্ব সঁহাৰি। মই ইয়াত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে এই লোকসভাত অসম নহয়, ভাৰতবৰ্ষ নহয়, পৃথিৱী ৰেকৰ্ড কৰি 10 লক্ষ ব্যৱধান প্ৰায় 15 লক্ষ ভোট মোক ৰাইজে দিছে। সেই সময়তো মই দিনত বৰষুণত ইমান মানুহ দেখা পোৱা নাছিলোঁ। তাৰমানে এই কথাবিলাক ৰাইজে বুজি পাইছে যে হিমন্ত বিশ্ব শৰ্মাই যিদৰে উজনি অসমত তেওঁলোকৰ ভেটি খুহিছে। আজি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া কেনেকৈ জিকিল? গৌৰৱ গগৈ ডাঙৰীয়াৰ যিকেইটা বিধানসভা সমষ্টিৰ দ্বাৰা তেওঁ জিকি পেলাই লোকসভালৈ গৈছে, তাৰ বেছিভাগটো বিজেপিৰ MLA আছিল। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত সেই জনজাতি বিচাৰি থকা লোকসকলে আজি অতিষ্ঠ হৈছে। তেওঁলোকে 100 দিনৰ ভিতৰত জনজাতি কৰিম বুলি কৈ আজি আপোনালোকে দেখিছে যে তেওঁলোকক আজি 10 বছৰে কৰা নাই। ইয়াত থকা কোচ ৰাজবংশী লোকসকলক অপমান কৰিছে। কোচ ৰাজবংশী লোকসকলৰ মন্ত্ৰী যেনেকৈ পাব লাগে তেনেকৈ পোৱা নাই। কোচ ৰাজবংশী লোকসকলক আমি অৰ্ডিনেঞ্চ কৰি পেলাই তেওঁলোকৰ বিধায়ক বনাইছিলোঁ, তেওঁলোকৰ ল'ৰা ছোৱালীক আমি মেডিকেল ছিট দিছিলোঁ, আৰু আজি তেওঁলোকক জনজাতি কৰাৰ ক্ষেত্ৰত হোৱাকা পিছলা কৰি আছে। আজি বঙালী হিন্দু লোকসকলক আজি খুব যে ইমান ভোট দিলোঁ, এজন উপযুক্ত মন্ত্ৰী আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা দিয়া নাই। সকলো জাতি জনগোষ্ঠী যেতিয়া খুব হৈছে, এতিয়া আপোনালোকে হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰ লৈ নিৰ্বাচনৰ সময়ত ইফাল সিফাল কৰি ঘূৰি ফুৰিছে। মোৰ নাম মঞ্জিলা বিবি, 15 নং ৰূপসী জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী। আজি সভাখনত ৰাইজৰ সঁহাৰি কেনেকুৱা আৰু কোনে কি কাৰ্যসূচী আছিল? আজিৰ সভাখন বহুত ভালেই হৈছে, আমি ছাকচেছ কৰিব পাৰিছোঁ, আৰু আমাৰ ৰকিবুল হাছান চাহাব আহিছে, বহুত ভাল লাগিছে, আৰু ৰাইজৰ বহুত সঁহাৰি পাইছোঁ, ৰাইজে বহুত আনন্দিত হৈছে, আমি ছাকচেছ কৰিব পাৰিছোঁ। আজি আপুনি যদি নিৰ্বাচনত জয়ী হয়, ৰাইজৰ কাৰণে প্ৰথম কামটো কি হ'ব? আপুনি কি বুলি ভাবিছে? ৰাইজৰ কেনেদৰে সেৱা কৰিব? ৰাইজৰ সেৱা মানে ৰাইজৰ উন্নয়নৰ কাম কৰিম, ৰাইজৰ যিমান পিছপৰা কাম আছে এইবিলাক কৰিম, আমাৰ মহিলাসকলৰ যিমান পিছপৰা কাম আছে এইবিলাক কৰিম। সঁহাৰি এতিয়া চাওক, আজি আমাৰ সাংসদ, ধুবুৰী জিলাৰ সাংসদ মাননীয় ৰকিবুল হাছান চাহাব, আমাৰ 15 নম্বৰ ৰূপসী জিলা পৰিষদৰ এখন আমি মঞ্জিলা বিবিৰ নেতৃত্বত এখন নিৰ্বাচনী সভাৰ আয়োজন কৰিছোঁ। আপোনালোকে দেখা পাইছে আজি ৰাইজৰ যি সঁহাৰি, হাজাৰ হাজাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে যে বিজেপি ফাঁকিবাজ, বিজেপি আৰু UDF দল হ'ল সাম্প্ৰদায়িক আৰু ভাই ককাই, সেইটো ৰাইজে ইতিমধ্যে উমান পাইছে। আৰু মঞ্জিলা বিবিৰ যিটো তাৰ কৰ্ম বা চহীদুল, মই আজি চাওক, মই দীৰ্ঘদিন ধৰি যুৱ কংগ্ৰেছ কৰিছোঁ। আজি মই 3বাৰকৈ যুৱ কংগ্ৰেছৰ সভাপতি হ'বলৈ সক্ষম হৈছোঁ। আজি এবাৰ নহয়, ধাৰাবাহিকভাৱে মই 3বাৰ সমষ্টিটোৰ যুৱ কংগ্ৰেছৰ সভাপতি হৈছোঁ, আৰু চতুৰ্থবাৰৰ মোৰ মিছেছ মঞ্জিলা বিবি যুৱ কংগ্ৰেছ সভানেত্ৰী হৈ আছে। আজি যুৱ সমাজ, গোটেইখিনি যুৱ সমাজ মোৰ লগত আছে। আপোনালোকে দেখা পাইছে আজি আমি এই নিৰ্বাচনী সভাত ইমান ঝড় তুফান ধুমুহাৰ মাজত আমাৰ চব ভাঙি গৈছে, তাৰ মাজত ইমান বৰষুণৰ মাজত তিতি হ'লেও আমাৰ এই ZPCৰ অঞ্চল 9খন পঞ্চায়তৰ ৰাইজে ওলাই আহিছে। প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব, কোনটো ৰাজনৈতিক দলৰ লগত হ'ব? এতিয়া চাওক, প্ৰতিদ্বন্দ্বিতা বুলি ক'লে মই ক'ব নোৱাৰোঁ, কাৰণ এইকাৰণে মই ক'ব পাৰোঁ যে কোনটো ক'ব পাৰোঁ মই যে, কাৰণ UDF আৰু BJP আমাৰ ইয়াত জিলা পৰিষদত আমাৰ মঞ্জিলা বিবিৰ লগত কেতিয়াও ফেৰ মাৰিব নোৱাৰে। এতিয়া ইহঁতে শুই গৈছে অলৰেডি, ৰাইজে সিদ্ধান্ত লৈছে 7 তাৰিখে মঞ্জিলা বিবিক বিপুল আকাৰত ভোট দিব হাতৰ ছবিত জিলা পৰিষদত, আৰু কাউন্সিলৰবিলাকক হাতৰ ছবিত ভোট দিব। আৰু আপোনালোকে দেখা পাব আমাৰ 11 তাৰিখে আমাৰ যিটো ফলাফল, সেই ফলাফলত আপোনালোকে দেখা পাব আমাৰ অসমৰ ভিতৰত 15 নম্বৰ ৰূপসী জিলা পৰিষদৰ সদস্যা
মঞ্জিলা বিবিক বিপুল ভোট দি আপনারা আমার রাইজে জিকাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।